Okay, listen. কথা পাতিম এইবাৰ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি WH কুৱেশ্যন শিকিব লৈছোঁ কি শিকিব লৈছোঁ WH কুৱেশ্যন তো ইয়াক WH কুৱেশ্যন বুলি কি কাৰণে কয় আমি জেনেৰেলি ইণ্টাৰভিউটো কেনেকৈ তাই শিকিলোঁ হয় নহয় আৰু এই ডু ডাজ ব্যৱহাৰ কৰি পিনি বা অগিলি ভাৱ ব্যৱহাৰ কৰি যিবোৰ কুৱেশ্যন কোৱা হয় সেইবোৰ ইয়েছ ন' কুৱেশ্যন বুলি কোৱা হয় কি বুলি কোৱা হয় ইয়েছ ন' কুৱেশ্যন কি কাৰণে ইয়েছ ন' কুৱেশ্যন বুলি কোৱা হয় যে সেইবোৰ এনচাৰ আমি ইয়েছ বা ন'য়ে দিব পাৰোঁ সেইকাৰণে সেইবোৰ কি বুলি কোৱা হয় ইয়েছ ন' কুৱেশ্যন বুলি কোৱা হয় গম পাইছেনে কথাটো আজি আমি শিকিব লৈছোঁ WH কুৱেশ্যন আৰু এই WH কুৱেশ্যনত মন কৰিবা WH কুৱেশ্যনত শিকিবৰ কাৰণে বিশেষ এই WH কুৱেশ্যন ৱৰ্ড কেইটা এই যিটো WH কুৱেশ্যন ৱৰ্ড ইয়াত কেইটা আছে 9টা আছে WH কুৱেশ্যন ৱৰ্ড কেইটা আছে 9টা আছে নহ'লে WH কুৱেশ্যন ৱৰ্ড কুৱেশ্যন শিকিবৰ কাৰণে WH কুৱেশ্যন ৱৰ্ড কেইটা জানিব লাগিব আৰু সেইকাৰণে তোমালোকে এই যেটা কুৱেশ্যন ৱৰ্ডৰ অৰ্থকেইটা তোমালোকে মনত ৰাখি ল'বা যে what মানে কি where মানে ক'ত when মানে কেতিয়া why মানে কিয় who মানে কোন whom মানে কাক whose মানে কাৰ which মানে কোনটো how টো দুটা মেইন কৰে এটা কিমান বুলিও আমি সুধিবৰ কাৰণে how ব্যৱহাৰ কৰিম আৰু কেনেকৈ বুলি সুধিবলৈও how ব্যৱহাৰ কৰিম গম পাইছানে কথাটো আৰু তোমালোকে কুৱেশ্যনৰ what where when why who এই WH কুৱেশ্যন কেইটা লগাই পিনি কুৱেশ্যন কৰা দেখিছাই আৰু এইকেইটা বেছিকৈ ব্যৱহাৰ কৰা হয় নে নহয় কোনো বস্তুৰ বিষয়ে জানিবলৈ what ব্যৱহাৰ কৰা হয় কোনো ঠাইৰ বিষয়ে সুধিবৰ কাৰণে where ব্যৱহাৰ কৰা হয় সময়ৰ কথা সুধিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় when ব্যৱহাৰ কৰা হয় কোনো কাৰণ সুধিবৰ কাৰণে কাৰণৰ বিষয়ে জানিবৰ কাৰণে why ব্যৱহাৰ কৰা হয় কোনো ব্যক্তিৰ বিষয়ে সুধিবৰ কাৰণে who ব্যৱহাৰ কৰা হয় আৰু whom টো কিন্তু কি হয় ব্যক্তিৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় ব্যক্তিৰ বিষয়ে জানিবৰ কাৰণে কি কৰা হয় whom ব্যৱহাৰ কৰা হয় ঠিক তেনে whose টো কি হৈছে ব্যক্তিৰ বিষয়ে প্ৰশ্ন কৰিবৰ কাৰণে whose টো ব্যৱহাৰ কৰা হয় ঠিক তেনে which টো কি কৰা হয় যে সেই দুটা বস্তুৰ ভিতৰত কোনো এটা বস্তুৰ বিষয়ে সুধিবৰ কাৰণে বা দুজন ব্যক্তি বা দুটা বস্তুৰ বিষয়ত কোনো এটা বস্তুৰ বিষয়ে জানিবৰ কাৰণে কি হয় which টো ব্যৱহাৰ কৰা হয় ঠিক তেনেদৰে how টো কি হয় দুই ধৰণে ব্যৱহাৰ কৰা হয় দুটা ক্ষেত্ৰত যেনেকৈ কিমান বুলি সুধিবৰ কাৰণে আমি কি কৰোঁ how ব্যৱহাৰ কৰোঁ আৰু কেনেকৈ বুলি সুধিবৰ কাৰণে কি কৰোঁ how ব্যৱহাৰ কৰোঁ আমি এটাকৈ এই WH কুৱেশ্যন ৱৰ্ডবোৰ ব্যৱহাৰ কৰি কুৱেশ্যন কৰিবলৈ শিকিম হ'ব তোমালোকক মই ইয়াৰ আগতে মই এই লেচনটো বা এই WH কুৱেশ্যন শিকাৰ আগতে তোমালোক যি ইয়েছ ন' কুৱেশ্যন শিকাইছিলোঁ তাত আমি এটা কথা শিকিছিলোঁ যে যিবোৰ আমি ডেইলি কথা বতৰা পাতি থাকোঁ সেই ডেইলি কথা বতৰা পতা মানে যিবোৰ চেণ্টেন্স যিবোৰ ডেইলি আমি ব্যৱহাৰ কৰি থাকোঁ বা ডেইলি কথা বতৰা পাতি থাকোঁ সেই যিবোৰ কুৱেশ্যন হয় তাত কুৱেশ্যনবোৰ কৰিবৰ কাৰণে কি হয় যে যেতিয়া অক্সিলাৰী ভাৰ্ব নাথাকে আমি কিহৰ সহায় লওঁ ডু বা ডাজৰ সহায় লওঁ শিকিছিলোঁ নাই আমি ডু বা ডাজৰ ব্যৱহাৰ কৰোঁ যেনেকৈ খাওঁ যাওঁ আমি যিবোৰ ডেইলি খোৱা বোৱা খোৱা আমি যিবোৰ ডেইলি কথা বতৰা পাতি থাকোঁ ন সেই ডেইলি কথা বতৰা পাতি থকা যিবোৰ আমি বাক্য বনাওঁ তাত আমি কুৱেশ্যন কৰিবৰ কাৰণে জেনেৰেলি কিয় ব্যৱহাৰ কৰিছিলোঁ ডু আৰু ডাজ যিবোৰ আমি ডেইলি পাতি থাকোঁ নহয়নে আৰু যিবোৰ পাষ্টৰ বাক্য পাষ্টত আমি কুৱেশ্যন কৰিবৰ কাৰণে কিহৰ সহায় লৈছিলোঁ ডিডৰ সহায় লৈছিলোঁ এতিয়া তোমালোকে এই WH কুৱেশ্যন শিকাবৰ কাৰণে মই ইয়াতে তোমালোকক এটা চেণ্টেন্স ষ্ট্ৰাকচাৰ লিখি দিছোঁ এইটো চেণ্টেন্স ষ্ট্ৰাকচাৰটো হৈছে কি যিবোৰ WH কুৱেশ্যন বনালে WH কুৱেশ্যন বনাব যাতে প্ৰথম তোমালোকে কি কৰিব লাগিব চেণ্টেন্সটো যিটো WH কুৱেশ্যন ব্যৱহাৰ কৰিবা বা কৰিবলগীয়া আছে সেই প্ৰথম WH কুৱেশ্যন ৱৰ্ড হ'ব তাৰপিছতে য'ত অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰা নহয় বা কৰিব নালাগে তেতিয়া তোমালোকে বাক্যটোৰ অৰ্থ অনুসৰি ডেইলি ব্যৱহাৰ কৰা বাক্য নে তোমাৰ এইবোৰ আগতে কৰা কাম সেইটো ওপৰত বেছ কৰি তাৰপিছতে কি ব্যৱহাৰ কৰিব লাগিব ডু বা ডাজ ব্যৱহাৰ কৰিব লাগিব তাৰপিছতেহে কি হ'ব বাক্যটোৰ যিটো ছাবজেক্ট হয় ছাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব আৰু মন কৰিবা ডু ডাজ বা ডিড ব্যৱহাৰ কৰাৰ পিছত সদায় ভাবটো আমি কিহত ব্যৱহাৰ কৰিছিলোঁ আগতে ভাব ওৱান মানে কোনটো ফৰ্ম প্ৰেজেণ্ট ফৰ্ম নহয় জানো প্ৰেজেণ্ট ফৰ্মত ব্যৱহাৰ কৰিছিলোঁ ঠিক তেনেদৰে আমি ইয়াতো কি কৰিম যে কুৱেশ্যন কৰোঁতে ডু ডাজ বা ডিডৰ ব্যৱহাৰ কৰাৰ পিছতো আমি ভাবটো কিহত কৰিম প্ৰেজেণ্টে ব্যৱহাৰ কৰিম গম পাইছানে একেই খালি যেনিবা আমি ইয়াত নতুনকৈ কি ৱৰ্ডটো ব্যৱহাৰ কৰিব লাগিব যে কুৱেশ্যন কৰাৰ ক্ষেত্ৰত WH কুৱেশ্যন ৱৰ্ডটো ব্যৱহাৰ কৰিব লাগিব হয়নে পাৰ্থক্য সেইটোৱে আছে এতিয়া আমি কুৱেশ্যনটো কেনেকৈ গঠন কৰিম বা কুৱেশ্যন আমি কেনেকৈ ক'ম আমি ক'বলৈও শিকিম আৰু লগতে লিখিবলৈও শিকিম হ'বনে এতিয়া WH কুৱেশ্যনটো আমি গঠন কৰিব যাওঁতে প্ৰথম আমি কি লিখিব লাগিব কি ক'ব লাগিব বুলি কৈছোঁ WH কুৱেশ্যন ৱৰ্ডটো আৰু বাক্যটোত আমি প্ৰথম WH কুৱেশ্যন ৱৰ্ডটো বিচাৰি ল'ম আৰু সেই অৰ্থটো জানিবৰ কাৰণে আমি সেই কুৱেশ্যন ৱৰ্ডকেইটা ইয়াতে তোমালোক লিখি দিছোঁ আৰু তোমালোকে গোটেইকেইটা লিখি লৈ মনত ৰাখিবা আৰু এনেকৈ ইয়াত শিকোৱা ধৰণে ঘৰত ট্ৰাই কৰিব কুৱেশ্যনটো ক'লে হ'বনে তে তুমি কি খোৱা আমি সৰু সৰু কুৱেশ্যন কিছুমান লৈছোঁ তুমি কি খোৱা এতিয়া কি খোৱা বুলি ক'লে ইয়াত কোনটো কুৱেশ্যন ৱৰ্ড ব্যৱহাৰ কৰিব লাগিব কি আৰু কি বুজা কুৱেশ্যন ৱৰ্ডটো কি হোৱাট আৰু এটা কথা আমি শিকিছোঁ কি WH কুৱেশ্যন কৰিবলৈ যাওঁতে প্ৰথমতে কি হ'ব WH কুৱেশ্যন ৱৰ্ডটো আহিবনে তাৰপিছতে কি হ'ব এতিয়া খোৱা বোৱা এইবোৰ ডেইলি কৰা কাম নহয় জানো আৰু ডেইলি কৰা কামটো আমি কি হয় কুৱেশ্যন কৰিবৰ কাৰণে কিহৰ সহায় লওঁ ডু ডাজ ব্যৱহাৰ কৰোঁ নাই
তে ডু ব্যৱহাৰ কৰিম নে ডাজ ব্যৱহাৰ কৰিম কিহৰ ওপৰত নিৰ্ভৰ কৰিব সাবজেক্টৰ ওপৰত সাবজেক্টটো কি ইয়াতে ইউ তুমিটো কি ইউ নহয় জানো আৰু ইউ সেকেন্ড পাৰসন হলে ডু বহে নে ডাজ বহে কি বহে বাৰু ডু বহে গতিকে ইয়াতে কি হ'ব what do you eat what do you eat মানে তুমি কি খোৱা এটা চোৱা প্ৰথম কি আহিলে কোৱেশ্চন কৰে ডব্লিউএছ কোৱেশ্চন অটো আহিলে নাই সাবজেক্ট অনুসৰি কি আহিলে এতিয়া ইয়াত যে আমি শিকিছো ডু বা ডাজৰ এটা ফৰ্ম আহিলে না তাৰপিছতে সাবজেক্টটো তাৰপিছতে কি হ'ল যেটো ভাব আছিল ভাবৱান ফৰ্মটো লাগিলে হলে তে তুমি কি খোৱা বুলি ক'লে আমি কি বুলি ক'ব লাগিব what do you eat মন কৰিবা ইয়াত যদি ডু ব্যৱহাৰ নকৰো তেতিয়াহ'লে কোৱেশ্চনটো সম্পূৰ্ণ নহ'ব শুদ্ধ নহ'ব গম পাইছা না নেক্সট তুমি কি পঢ়া এটা আগতে এইটো চাগে তোমালে পাৰিবা তুমি কি পঢ়া বুলি ক'লে প্ৰথম কোনটো আহিব কোৱেশ্চন অটো প্ৰথম আহিব নাই what আৰু পঢ়া লিখাবোৰ ডেইলি কৰি থকা কাম হয় নে নহয় আৰু সাবজেক্টটো কি হয় সেকেন্ড পারসন গতিকে আমি কোৱেশ্চন কৰোতে ওয়ার্ডৰ পিছত কি আহিব what do you study ক'ব পাৰা ৰিডো ক'ব পাৰা ষ্টাডি মানে কি আছে মন পুতি পঢ়া অধ্যয়ন কৰা ৰিড মানে এনেই পঢ়া বুজায় বুজিছা নে তে what do you study তাৰমানে তুমি কি অধ্যয়ন কৰা বা তুমি কি পঢ়া হয় নে তে তোমালে ৰিডো লিখিব পাৰা বা ষ্টাডিও লিখিব পাৰা হ'বনে এটা চোৱা তাই কি ভাল পায় ভাল পোৱা ক্ষেত্ৰত কোনটো ৱৰ্ড ব্যৱহাৰ কৰিম আমি কোনটো ৱৰ্ড লাইক টু তে তাই কি ভাল পায় বুলি ক'লে ইয়াত কোৱেশ্চন ৱৰ্ড আছে নে নাই কোনটো আছে কিটো কোনো বস্তুৰ বিষয়ে জানিবৰ কাৰণে আমি কি কৰোঁ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব এইটো কোৱেশ্চন কৰোঁতে ৱাট হ'ব প্ৰথম আহিব নাই সাবজেক্টটো কি ইয়াতে গতিকে ইয়াত ডু পৰিব নে ডাজ পৰিব ভেৰি গুড ইয়াতে কি হ'ব এইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে কি হ'ল হোৱাট ডাজ তাৰ সাবজেক্ট আহিব না তাৰপিছত ভাল পোৱা ভাবটো পছন্দ কৰাটো কি হ'ব হোৱাট ডাজ হি লাইক ঠিক আছে নে এতিয়া তেওঁ কি জানে তেওঁ কি জানে বুলি ক'বলৈ যাওঁ ইয়াতে কোৱেশ্চন ৱৰ্ড কোনটো আছে কি হয় নে নহয় গতিকে লৈ পিনে এটা কথাটো হ'ল কি আমি কোৱেশ্চন কৰোঁতে ইয়াত আমি কি বুজাবলৈ কোন শব্দ ব্যৱহাৰ কৰিম হোৱাট আৰু হোৱাট ব্যৱহাৰ কৰোঁতে আমি চাব লাগিব যে এইটো ডেইলি হৈ থকা কথা নে আগতে হোৱা কথা কিয়নো আমি ডব্লিউএছ কোৱেশ্চন অৰ্ডাৰ পিছত কোৱেশ্চন কৰোঁতে জেনেৰেলি কি হয় ডু ডাজ ডিডৰ ব্যৱহাৰ হয় হয়নে আৰু ইয়াতে কি হয় তেওঁ কি জানে বুলি ক'বলৈ গ'লে আমি কি ক'ব লাগিব হোৱাট হিটো থাৰ্ড পাৰসন হোৱাৰ কাৰণে কি কৰিব ডাজ হি তেওঁটো হি হয় নহয় হোৱাট ডাজ হি নো জনাটো কি নো হোৱাট ডাজ হি নো মানে তেওঁ কি জানে হয়নে এতিয়া আমি দেখিলো যে যিবোৰ ডেইলি আমি কৰি থকা কাম যেনেকে খোৱা পঢ়া পছন্দ কৰা বা জনা শুনা এনে ধৰণৰ কথাবোৰ ডেইলি কৰি থকা কামত আমি কুৱেশ্যন কৰিবৰ কাৰণে জেনেৰেলি কিহৰ ব্যৱহাৰ কৰোঁ ডু বা ডাজ আৰু ডু ব্যৱহাৰ কৰিম নে ডাজ ব্যৱহাৰ কৰিম এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব কিহৰ ওপৰত বাৰু সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিব হয় নে নহয় তোমালোকে এটা কথা জানা ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন আৰু এনি প্লুৰাল নাম্বাৰৰ ক্ষেত্ৰত কুৱেশ্যন কৰিলে কিহৰ সহায় ল'ব লাগে ডু ব্যৱহাৰ কৰিব লাগে ডুৰ সহায় ল'ব লাগে হয় ন কিন্তু যদি আমি ডেইলি ব্যৱহাৰ কৰি থকা বা সিম্পল প্ৰেজেন্টৰ বাক্যত আমি কুৱেশ্যন কৰিবলৈ যাওঁ কুৱেশ্যন কৰিব যাওঁতে তেতিয়া আমি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ডাজৰ ব্যৱহাৰ কৰিম ডাজটো কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া সাবজেক্টটো কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় হয়নে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কিহৰ সহায় ল'ম আমি ডাজৰ সহায় ল'ম এতিয়া এই বাক্যকেইটা মন কৰাচোন পিছৰ কেইটাত তুমি কি লিখিছিলা এতিয়া লিখিছিলা বুলি কওঁতে এতিয়াৰ কথা কৈছে নে আগতে কৰা কামৰ কথা কৈছে বাৰু আগতে কৰা কামৰ কথা কৈছে নহয় ঠিক নহয় তুমি তেওঁ কি শিকাইছিল বুলি কওঁতে এতিয়াৰ কথা কৈছে নে আগৰ কথা কৈছে বাৰু আগৰ কথা কৈছে হয় নে নহয় এতিয়া আগৰ কথা কোৱা আগৰটো বুজাবলৈ যোৱাটো কি টেন্সত ব্যৱহাৰ কৰিম পাষ্ট টেন্সত আৰু তোমালে পাষ্টত কুৱেশ্যন কৰিবৰ কাৰণে কিহৰ ব্যৱহাৰ কৰিছিলা পাষ্টত কুৱেশ্যন কৰিবলৈ কিহৰ ব্যৱহাৰ কৰিছিলা ডিডৰ ব্যৱহাৰ কৰিছিলা আৰু মন কৰিবা ডিডৰ ব্যৱহাৰ কৰোঁতে আমি ভাৰ্বৰ কোনটো ফৰ্ম লিখিব লাগে ভাৰ্ব লিখিব লাগে এতিয়া তুমি কি লিখিছিলা এটা কি লিখিছা বুলি ক'লে প্ৰথম কুৱেশ্যন অটোৱে আহিব নাই কি আহিব হোৱাট তা লিখিছিলাটো এতিয়া প্ৰেজেন্টৰ কথা কৈছে নে পাষ্টৰ কথা কৈছে পাষ্টৰ কথা কৈছে আৰু পাষ্টৰ কথা ক'বলৈ গ'লে কুৱেশ্যন কৰোঁতে কি আহিব হোৱাট ডিড তাৰপৰা কি হ'ব সাবজেক্ট হোৱাট ডিড ইউ লিখা ভাৱটো কি ৰাইট হোৱাট ডিড ইউ ৰাইট মানে তুমি কি লিখিছিলা হয়নে তেওঁ কি শিকাইছিল তেওঁ কি শিকাইছিল বুলি ক'বলৈ যাওঁতে এতিয়া এতিয়াৰ কথা কৈছে নে আগৰ কথা কৈছে এতিয়াতো বৰ্তমান প্ৰেজেন্ট হয় আৰু আগৰটো কি হ'ব পাষ্ট হ'ব আৰু আগৰ কথাটো কুৱেশ্যন কৰিবৰ কাৰণে বা পাষ্টৰ কুৱেশ্যন কৰিবৰ কাৰণে আমাক ডব্লিউএছ কুৱেশ্যন ৱৰ্ডৰ পিছত কিহৰ প্ৰয়োজন আছে ডিড লিখিবই লাগিব ব্যৱহাৰ কৰিবই লাগিব তেতিয়া কুৱেশ্যনটো শুদ্ধ হ'ব গম পাইছেনে এতিয়া তেনেহ'লে কি হ'ব তেনেহ'লে ক'ব পাৰিবা নি তোমালোকে ভেৰি গুড কি হ'ব হোৱাট ডিড পাষ্টৰ হোৱাৰ কাৰণে কি হ'ব ডিড হ'ব ন হোৱাট ডিড হি টিচ আৰু মন কৰিবা ডিডৰ সহায় ল'লে ভাৱটো আমি কিয় লিখিব লাগিব ভাৰ্ব ওৱান বা প্ৰেজেন্ট ফৰ্মত লিখিব
লাগিব হয় নে নহয় এতিয়া আমি আজি কিহৰ ব্যৱহাৰ শিকিলো WH কুৱেশ্যন কৰিবলৈ শিকিছো আৰু আজি আমি কিহৰ ব্যৱহাৰ শিকিছো ৱাটৰ ব্যৱহাৰ শিকিছো হয় নে যে ৱাট ব্যৱহাৰ কৰি পিনে আমি কেনেকৈ কুৱেশ্যন কৰিম হয় নে এতিয়া ৱাটটো কি কেনে ব্যৱহাৰ হয় কোনো বস্তুৰ বিষয়ে জানিবৰ কাৰণে হা আমি ৱাট ব্যৱহাৰ কৰো আৰু ৱাটৰ অৰ্থটো হৈছে কি হয় নে ৱাটৰ অৰ্থটো হৈছে কি যে কোনো বস্তুৰ বিষয়ে জানিবলৈ আমি ৱাটৰ ব্যৱহাৰ কৰো আৰু তাৰ অৰ্থ হৈছে কি এতিয়া আমি যেতিয়া প্ৰশ্ন কৰিছো তুমি কি খোৱা এতিয়া তুমি কি খোৱা বুলি ক'বলৈ যাওঁতে ইয়াতে কি বুজাবৰ কাৰণে কোনটো শব্দ ব্যৱহাৰ কৰিলো ৱাট আৰু ডেইলি হৈ থকাৰ কাৰণে ডেইলি ইউজ হৈ থকা বা এইটো চিম্পল প্ৰেজেন্টৰ বাক্য হোৱাৰ কাৰণে আমি সাবজেক্টটো সেকেন্ড পাৰসন হোৱাৰ কাৰণে ইয়াত কিহৰ সহায় ললো ডু সহায় ললো হয়নে গতিকে কি হ'ল what do you eat মানে তুমি কি খোৱা তুমি কি পঢ়া এটা কোৱেশ্চন কোনে কি হ'ল প্ৰথম what টো আহিব না তাৰপিছতে সাবজেক্ট আৰু টেন্সৰ কি দুটা দাস আহিব এটা কি পঢ়া বুলি কোনে ডেইলি কৰা কথাকে সুধিছে গতিকে তুমি কি পঢ়া বুলি কোনে কি হৈছে what do you study তাই কি ভাল পায় তো তাই কি ভাল পায় এই পছন্দ অপছন্দৰ ক্ষেত্ৰত কি বহে লাইকটো বহে গতিকে ল ইয়াতে কি হ'ব what does she like ইয়াত do নহয় does কেলে হ'ল বাৰু ক'ব পাৰিবা নেকি এটা ইয়াতে does ব্যৱহাৰ কৰা হ'ল কি যে ইয়াতে সাবজেক্টটো কি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ সি মানে তাই আৰু সি টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি কোৱেশ্চন কৰিব কাৰণে কিহৰ সহায় ললো does গতিকে what does she like তাই কি ভাল পায় তেওঁ কি জানে ঠিক তেনেদৰে ইয়াতে তেওঁটো কি পাৰসন হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু তেওঁটো ইংলিশটো কি he what does he know মানে তেওঁ কি জানে এটা তুমি কি লিখিছিলা এটা তুমি কি লিখিছিলা বুলি ক'বলৈ যাওঁতে এটা লিখিছিলা বুলি ক'লে এতিয়াৰ কথা কৈছে না আগৰ কথা কৈছে আগৰ কথা পাষ্টৰ কথা কৈছে হয় নে নহয় আৰু পাষ্টৰ কথা সুধিবলৈ যাওঁতে আমাক কোৱেশ্চন কোনে কিহৰ সহায় ল'ব লাগিব ডিডৰ জেনেৰেলি আমি অক্সিলাৰি থাকিলে কিহৰ সহায় লওঁ ডিডৰ সহায় লওঁ গতিকে তুমি কি লিখিছিলা বুলি ক'লে কম কি what did you write লিখাটো ৰাইট নহয় জানো what did you write তুমি কি তেওঁ কি শিকাইছিল তো তেওঁ কি শিকাইছিল বুলি ক'লে আগতে কি কাম কৰিছে এই কথাই সুধিছে কি শিকাইছে এইটো সুধিছে ন আৰু আগৰ কামটো বা কথাটো কথা সুধিবলৈ যাওঁ কিয় সহায় ল'ব লাগে ডিডৰ সহায় ল'ব লাগে গতিকে আমি কি বুলি প্ৰশ্ন কৰিম what did he teach okay what did he teach তো এনেকৈ কি কৰা হয় কুৱেশ্চন গঠন কৰা হ'ব না বুজি পাইছা নে সকলোৱে পাইছা ঠিক আছে এতিয়া আমি where লগাই পিনি কেইটামান বাক্য গঠন কৰিম হ'ব না তে where লগাই পিনি আমি কুৱেশ্চন কৰিবলৈ শিকিম হ'ব নে আৰু ইয়াত লিখি দিছো where মানে ক'ত আৰু ক'ত বুলি ক'লে কি হয় কিহৰ বিষয়ে জানিবৰ কাৰণে where ব্যৱহাৰ কৰিম কোনো ঠাইৰ বিষয়ে আমি যেতিয়া প্ৰশ্ন কৰিম ঠাইৰ বিষয়ে জানিবৰ কাৰণে কি কৰিম where ব্যৱহাৰ কৰিম গম পাইছানে ঠাইৰ বিষয়ে জানিবৰ কাৰণে কি ব্যৱহাৰ কৰিম where আৰু ঠাইৰ বিষয়ে প্ৰশ্ন কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিম বাৰু ঠাইৰ বিষয়ে জানিবৰ কাৰণে প্ৰশ্ন কৰিবলৈ আমি কোনটো ৱৰ্ড ব্যৱহাৰ কৰিম কোনটো কুৱেশ্চন ৱৰ্ড ব্যৱহাৰ কৰিম বাৰু এই where টো ব্যৱহাৰ কৰা হয় কোনটো where আৰু তাৰ অৰ্থটো কি ক'ত বা কলৈ অৰ্থ বুজাব কি বুজাব ক'ত বা কলৈ হ'ব না এতিয়া চোৱা এটা যদি তোমালোকক কোনোবাই প্ৰশ্ন কৰে তুমি ক'ত পঢ়া এটা ইয়াত চোৱা তুমি ক'ত পঢ়া বুলি কওঁতে ইয়াতে আমি কোনটো কুৱেশ্চন ৱৰ্ড আমি ব্যৱহাৰ কৰিব লাগিব আমি প্ৰথমে এইটো জানিব লাগিব ক'ত বুলি কোৱা শব্দ ইংৰাজী শব্দটো কি where কি where গতিকে এইটো আমি জানো যে ক'ত বোলাটো এটা কুৱেশ্চন ৱৰ্ড এই কুৱেশ্চন ৱৰ্ডটো কি where আৰু এটা কথা কোৱাচোন WH কুৱেশ্চন ৱৰ্ড কোনতে প্ৰথমতে WH কুৱেশ্চন ৱৰ্ডটো বহে নে নবহে বহে গতিকে ইয়াক আমি যেতিয়া কুৱেশ্চন কৰিম কুৱেশ্চন কৰোঁতে তেতিয়া কি বুলি লিখিব লাগিব where কি হ'ব আৰু where do you study কি হ'ব where do you study তুমি ক'ত ষ্টাডি কৰা তুমি ক'ত পঢ়া গম পাইছা না ঠিক তেনেদৰে তুমি যদি তোমাৰ কোনোবা এজন লগৰীয়া কেনিবা অহা যোৱা কৰি দেখি আছা তেতিয়া তুমি লগৰীয়াজনক সুধিবা তুমি ক'লৈ যোৱা সুধিবা নাই সোধা নাই তেনেকে তুমি ক'লৈ যোৱা তুমি ক'লৈ যোৱা বুলি ক'লে ক'লৈ বা ক'ত বুলি ক'লে আমি ঠাইটোৰ কথা জানিবৰ কাৰণে প্ৰশ্ন কৰিম নাই আৰু ঠাইৰ বিষয়ে জানিবৰ কাৰণে প্ৰশ্ন কৰিবলৈ আমি কোনটো কুৱেশ্চন ৱৰ্ড ব্যৱহাৰ কৰিম where এটা তুমি ক'লৈ যোৱা বুলি ক'লে প্ৰথমে আমি কোনটো ৱৰ্ড ইউজ কৰিম where টো হ'ব না ভেৰি গুড কি হ'ব where do you go যোৱা ভাৱটো go নহয় জানো গতিকে where do you go মানে তুমি
কলৈ যোৱা হয়নে নহয় ঠিক তেনেদৰে এতিয়া যদি কোৱা তোমালোকে ক'ত খেলা গম পাইছানে তোমালোকক যদি সোধে তোমালোকে ক'ত খেলা তোমালোকে ক'ত খেলা খেলা ভাৱটো কি আছিলে খেলাটো কি বুলি কয় নো প্লে আৰু এটা বাক্যটো আমি যেতিয়া কুৱেশ্যনটো কৰিবলৈ যাম কুৱেশ্যন কৰিবলৈ যাওঁতে ইয়াত এটা কুৱেশ্যন ৱৰ্ড আছে নাই বাৰু এই বাক্যটোত এই বাক্যটোত কুৱেশ্যন ৱৰ্ড আছে নাই কোনটো কুৱেশ্যন ৱৰ্ড ক'তটো তোমালোকে ক'ত খেলা তোমালোকে ক'ত খেলা বুলি ক'লে কি হ'ব কুৱেশ্যনটো ঠাইৰ বিষয়ে প্ৰশ্ন কৰিবলৈ যাওঁতে আমি কি ব্যৱহাৰ কৰিম where do you মন কৰিবা তুমি মানেও ইউ তোমালোক মানেও ইউ দেই প্লুৰেল ফৰ্ম একেটাই নহয় জানো so where do you play তোমালোকে ক'ত খেলা বুজিছানে ঠিক তেনেদৰে যদি আমি সুধো তেওঁ ক'ত কাম কৰিছিল তেওঁ ক'ত কাম কৰিছিল ক'ত কাম কৰিছিল বুলি ক'লে এতিয়াৰ কথা সুধিছে নে আগৰ কথা সুধিছে আগৰ কথা প্ৰশ্ন সুধিবৰ কাৰণে কি হ'ব ডু হ'ব নে ডিড হ'ব ডিড গতিকে ইয়াতে সৰি ইয়াত কিবা এটা থাকি গ'ল বাৰু ন কি থাকি গ'ল বাৰু তেওঁ ক'তটো থাকি গ'ল ন তেওঁ ক'ত তেওঁ ক'ত কাম কৰিছিল তাৰ কাম কৰা ভাৱটো কি বাৰু জানা নাই তোমালোকে ভেৰি গুড কাম কৰা ৱৰ্ডটো কি ৱৰ্ক যে তেওঁ ক'ত কাম কৰিছিল এটা প্ৰশ্ন কৰোঁতে প্ৰথম কি আহিব কুৱেশ্যন ৱৰ্ড ৱেৰ ডু হ'ব নে ডিড হ'ব কেলে পাষ্টৰ কথা হয় নহয় আগৰ কথা গতিকে ৱেৰ ডিড ছাবজেক্ট ৱেৰ ডিড হি ৱৰ্ক তেওঁ ক'ত কাম কৰিছিল এতিয়া আমি ইয়াতে কি শিকিছো যে কুৱেশ্যন এটা কেনেকৈ গঠন কৰা হয় বা কেনেকৈ কোৱা হয় হয়নে কুৱেশ্যনটো গঠন কৰিবলৈ হ'লে যিবোৰ WH কুৱেশ্যন ইউজ কৰিব লগা হ'লে প্ৰথমতে কি হ'ব WH কুৱেশ্যন ৱৰ্ডটো হ'ব তাৰপিছতে কি হ'ব যে টেন্স আৰু ছাবজেক্ট অনুসৰি কি হ'ব ডু ডিডৰ বা ডু ডিড ডাজৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত ছাবজেক্টৰ পিছতে কি হ'ব ভাৱটো ইউজ কৰিব লাগিব ভাৱটো ব্যৱহাৰ কৰিব লাগিব বুজিছানে নাই বুজা আৰু এটা আমি ৱেৰ ব্যৱহাৰ আৰু এটা শিকিম তাৰপিছত আমি ৱেনটো শিকিম দেই যে কি এতিয়া কোৱাচোন তাই ক'ত পঢ়িছিল দিলো হা তাই ক'ত পঢ়িছিল পঢ়া শব্দটো কি বাৰু ইংৰাজীত পঢ়াটো ফল পঢ়াটো কি বুলি কয় ফল হয় জানে পঢ়ি পঢ়া ফল মানুহটো পঢ়িবই ন পঢ়াটো কি কয় ফল কয় এতিয়া তাই ক'ত পঢ়িছিল ভেৰি গুড ইয়াতে কি হ'ব এতিয়া কুৱেশ্যন কৰিবলৈ যাওঁতে প্ৰথম কি আহিব কুৱেশ্যন ৱৰ্ডটো আৰু কুৱেশ্যন ৱৰ্ডটো কি ৱেৰ তাৰপিছতে টেন্স অনুসৰি কি হ'ব ডু ডাজ ডিড হ'ব নাই এইটো পঢ়িছিল পাষ্টৰ হোৱাৰ কাৰণে কি কৰিলে ডিড ৱেৰ ডিড কি হ'ব ৱেৰ ডিড চি ফল বুজিছানে নাই বুজা এনেকৈ আমি কি কৰিব পাৰোঁ WH কুৱেশ্যন ৱৰ্ড ইউজ কৰি পিনে আমি কি কৰিব পাৰোঁ কুৱেশ্যন কৰিব পাৰোঁ কুৱেশ্যন কৰা হয় লিখা হয় কোৱা হয় বুজি পাইছানে অ'কে তোমালোকে এইখিনি লিখি লোৱা অ'কে এতিয়া আমি কি শিকিলো ৱেৰ ব্যৱহাৰ শিকিলো ৱেৰ কেতিয়া ব্যৱহাৰ কৰা হয় কোনো ঠাইৰ বিষয়ে প্ৰশ্ন কৰিবৰ কাৰণে আমি কোনটো ৱৰ্ড ব্যৱহাৰ কৰোঁ ৱেৰ ব্যৱহাৰ কৰোঁ হয় নহয় এতিয়া আমি 3 নম্বৰতে শিকিম ৱেনৰ ব্যৱহাৰ ৱেন মানে কি কেতিয়া আৰু কেতিয়া শব্দটো কেতিয়া ব্যৱহাৰ কৰোঁ আমি সময়ৰ বিষয়ে প্ৰশ্ন কৰিবৰ কাৰণে কেতিয়া ব্যৱহাৰ কৰোঁ সময়ৰ কাৰণে যেতিয়া বা সময়ৰ বিষয়ে জানিবৰ কাৰণে যেতিয়া প্ৰশ্ন কৰোঁ তেতিয়া আমি কি কৰোঁ ৱেন শব্দটো ব্যৱহাৰ কৰোঁ মনত থাকিবনে ৱেন শব্দটো কেতিয়া ব্যৱহাৰ কৰা হয় সময়ৰ বিষয়ে জানিবৰ কাৰণে সময়ৰ বিষয়ে প্ৰশ্ন কৰিবৰ কাৰণে ৱেনটো ব্যৱহাৰ কৰা হয় গম পাইছা নাই এতিয়া চোৱা তোমাক যদি সোধে এইটো কেই নম্বৰ হ'ব এল হয় ন তোমাক যদি সোধে তুমি কেতিয়া উঠা
তুমি কেতিয়া উঠা তুমি কেতিয়া উঠা বুলি ক'বলৈ যাওঁতে ইয়াত এটা কুৱেশ্যন নোট আছে নাই বাহ বঢ়িয়া বুজি পালা কুৱেশ্যন কেনেকৈ গঠন কৰা হয় ন এতিয়া চোৱা তুমি কেতিয়া উঠা বুলি ক'বলৈ জানে প্ৰথম কি আহিব কুৱেশ্যন নোট ইয়াত কেতিয়া বুলি ক'লে কোনটো কুৱেশ্যন নোট ব্যৱহাৰ হয় when ব্যৱহাৰ হয় নে নহয় গতিকে প্ৰথম কি আহিব when তাৰপিছত কি আহিব এইটোত you হে আছে গতিকে কি হ'ব when do you get up when do you get up মানে তুমি কেতিয়া উঠা হয়নে আকৌ যদি তোমাক সোধে তুমি কেতিয়া খোৱা বা তুমি ধৰি লও তুমি কেতিয়া পঢ়া তুমি কেতিয়া পঢ়া এই যে কেতিয়া কিমান সময়ত কামটো কৰা প্ৰশ্ন কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিবা when হয় ন কি হ'ব তেতিয়াহ'লে when do you very good এনে বুজি পালে কোনো কথাই নাই when do you read সকলোৱে বুজি পাইছা ঠিক আছে যদি আমি আগৰ কথা এটা সুধো হা আগৰ কথা এটা সুধো হা তুমি কেতিয়া লিখিছিলা বা তাই কেতিয়া লিখিছিলা আমি সাবজেক্টটো চেঞ্জ কৰি দিছো হা তাই কেতিয়া লিখিছিল তাই লিখিছিল বুলি ক'লে এতিয়াৰ কথা কৈছে আগৰ কথা কৈছে আৰু আগতে হোৱা কামৰ ক্ষেত্ৰত পাষ্টৰ কামৰ ক্ষেত্ৰত কুৱেশ্যন মানে কিহৰ সহায় ল'ব লাগে তোমালোকে শিকা নাছিলা নেকি যে আগৰ বা পাষ্টৰ কামৰ ক্ষেত্ৰত কুৱেশ্যন মানে কিহৰ সহায় ল'ব লাগে ডিডৰ সহায় ল'ব লাগে গতিকে তাই কেতিয়া লিখিছিল বুলি ক'লে কি হ'ব প্ৰথম সাবজেক্ট আহিব নহয় প্ৰথম কুৱেশ্যনত আহিব কি হ'ব when did she ষ্টাৰ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ কিন্তু একচনটো কাৰ্যটো কেতিয়া এতিয়া নে আগৰ আৰু পাষ্টত কৰা কামৰ ক্ষেত্ৰত কুৱেশ্যন কৰোঁতে আমি কিহৰ সহায় লৈছো অকল ডিডৰহে সহায় লওঁ ডিডৰ বাদে বেলেগৰ সহায় লওঁ জানো নলওঁ সেইটো কাৰণে হ'ব when did she লিখাটো কি right when did she right যদি তুমি ক'ব বিচাৰা তেওঁ কেতিয়া আহিছিল তেওঁ কেতিয়া আহিছিল বুলি ক'লে কি আহিব কুৱেশ্যন ৱৰ্ড কুৱেশ্যনত কি আহিব কেতিয়া বুলি ক'লে কোনটো ৱৰ্ড ব্যৱহাৰ কৰা হয় ন when টো হয় ন তেওঁ কেতিয়া আহিছিল বুলি ক'লে এতিয়াৰ কথা কৈছে আগৰ কথা কৈছে when did he অহাটো when did he come তেওঁ কেতিয়া আহিছিল এতিয়া কোৱাচোন বাৰু ছেকেণ্ড মেছেজ কোৱা তুমি কেতিয়া গৈছিলা কি বুলি ক'বা when do you go মানে তুমি কেতিয়া যোৱা গৈছিলা বুলি ক'লে do ক'বা নে did ক'বা when did you go গম পাইছা নাই কথা তুমি কেতিয়া খাইছিলা বুলি ক'লে when did you eat কৈছানে বুজি পাইছা তোমালোকে কেতিয়া শিকিছিলা প্ৰশ্ন তোমালোকে কেতিয়া শিকিছিলা when did you learn বুজি পাইছা এতিয়া when টো কেতিয়া ব্যৱহাৰ কৰিম আমি সময়ৰ কথা সুধিবৰ কাৰণে কেতিয়া বুলি প্ৰশ্ন কৰিবৰ কাৰণে কি হ'ব when টো ব্যৱহাৰ হ'ব বা when ব্যৱহাৰ কৰা হয় হ'ব না বাক্যত এতিয়া তোমালোকক যদি এইকেইটা যেতিয়া ধৰা অসমীয়াটো নাথাকিলে দেই তাততো তোমালোক ইংৰাজীত যেতিয়া কুৱেশ্যন কেইটা দিয়া থাকে অসমীয়া কেইটা থাকে জানো থাকে নে নাথাকে নহয় এতিয়া তোমাক কুৱেশ্যন দিলে when do you get up তাৰমানে কিনো তুমি কেতিয়া উঠা when do you read হা বহিখন নাচাবাচোন দেই বহি নোচোৱাই ক'বাচোন যে when did she write মানে চি মানে তুমি তাই when did she write মানে তাই বা তেওঁ ক'বা হা তেওঁ কেতিয়া লিখিছিল when did he come মানে হি মানে কি তেওঁ নহয় জানো এতিয়া when did he come মানে তেওঁ কেতিয়া আহিছিল হ'ব না ঠিকে আছে এতিয়া আমি লাষ্ট এটা শিকিম তাৰ বাকীকেইটা আমি কাইলৈ শিকিম দেই গম পাইছানে why মানে কিয়
তা y লগাই পিনে আমি প্ৰশ্ন কৰিম এইটো কি নম্বৰ কুৱেশ্যন হ'ল ও লৈ আহিল এইটো p হ'ব ন এইটো কেনে হ'ব p এতিয়া ধৰা তুমি কুৱেশ্যন কৰিব লাগে তুমি ইয়ালৈ কিয় আহা তুমি ইয়ালৈ কিয় অহা নে আহা কি হ'ব কোৱা তুমি ইয়ালৈ কিয় অহা এতিয়া শুনা কোৱা এতিয়া ইয়াতে চোৱা ইয়াততো কিনো ইয়াত বুজাবলৈ হিয়ে তাত বুজাবলৈ দিয়া হয় নহয় এতিয়া মন কৰা অকণো ভুল হৈছে চোৱা তুমি ইয়ালৈ কিয় আহা বুলি কৈছে কিয় আহিছিলা বুলি কোৱা নাই নহয় কৈছে নে কিয় আহিছিলা বুলি হা আৰু এই কিয় কিয় অৰ্থ বুজাবলৈ কোনটো ৱৰ্ড ব্যৱহাৰ কৰা হয় কোনটো কুৱেশ্যনত ব্যৱহাৰ কৰা হয় why আৰু ইয়াতে অহা যোৱা কৰা খোৱা লোৱা দিয়া এইবোৰ কি আমি ডেইলি কৈ থকা কথা নহয় জানো আৰু ডেইলি কৰা কামৰ ক্ষেত্ৰত বা কথাৰ ক্ষেত্ৰত কুৱেশ্যন কোনে কি হয় দুবা দাস নবহে জানো সাবজেক্টৰ লগত কি বাৰু দুবা দাস বহে নে নবহে বহে গতিকে তুমি ইয়ালৈ কিয় আহা বুলি কোৱা লগে প্ৰথমতে কোনটো আহিব কুৱেশ্যন ৱৰ্ডটো আহিব নাই কিয় বুজোৱা কুৱেশ্যন ৱৰ্ডটো কি why হ'ল subject you hai গতিকে কি হ'ব why do you come here হয়নে তুমি ইয়ালৈ কিয় আহা বুলি ক'লে কি বুলি ক'বা why do you come here যদি কোৱা তুমি তালৈ কিয় যোৱা তুমি তালৈ কিয় যোৱা তুমি তালৈ কিয় যোৱা বুলি ক'লে কি বুলি ক'বা কোৱা এতিয়া তুমি তালৈ কিয় যোৱা বুলি ক'লে প্ৰথম কি হ'ব কুৱেশ্যন ৱৰ্ড কিয়টো বুজোৱাটো কি হ'ব why আৰু সাবজেক্ট অনুসৰি কি আহিব do why do you কি হ'ব go there why do you go there তাৰমানে তুমি তালৈ কিয় যোৱা হয় নে নহয় এতিয়া এই দুটো কেলে বহিছে আমি ডেইলি হৈ থকা কথা বতৰাৰ ক্ষেত্ৰত আৰু ইউটো ছেকেণ্ড পাৰ্চন হোৱাৰ কাৰণে হয় নহয় ঠিক তেনেদৰে চোৱা কোনোবাই হাঁহে কোনোবাই কান্দে হয় নহয় যদি তুমি সোধা তুমি বোলে তাই কিয় হাঁহে তাই কিয় হাঁহে তাই কিয় হাঁহে বুলি কওঁতে কি হ'ব এতিয়া দিন হ'ব জানো হা কন্দা এইবোৰ ডেইলি হৈ থকা কথা নহয় জানো এতিয়া গতিকে এইটো ডেইলি হৈ থকা কামৰ ক্ষেত্ৰত কি হ'ব দু দাস বহিব নাই এতিয়া দু বহি মানে দাস বহি কিয় ওপৰত নিৰ্ভৰ কৰিব সাবজেক্টটোৰ ওপৰত এতিয়া সাবজেক্টটো কি ইয়াতে why does she আৰু কি laugh why does she laugh মানে কিনো তাই কিয় হাঁহে ঠিক তেনেদৰে যদি সোধা সি কিয় কান্দে কোৱাচোন সি কিয় কান্দে why does she নে হি হ'ব হি হয় ন কি হ'ব তেতিয়াহ'লে why does he কি কন্দাটো প্ৰায় নহয় জানো চ' এনেকে কুৱেশ্যন কৰা হয় হ'বনে এতিয়া কোৱাচোন বা মই মৌখিকভাৱে সুধিছো প্ৰতিখন বেঞ্চৰ এটা থাকে লাষ্ট বেঞ্চে কোৱাচোন হা তোমালোকে মই ইংৰাজীত ক'ম তোমালোকে অসমীয়াত ক'বা হা তেতিয়া বুজি পাইছা নে গম পাম ন why do you read মানে why do you read কি বুজাইছে তুমি কিয় পঢ়া কৈছা নে why do you eat কি তুমি কিয় কৈছা নে ঠিক তেনেদৰে যদি সুধো
Why do you write? Second one কোৱাচোন why do you write? তুমি কিয় লিখা? ঠিক তেনেদৰে কোৱাচোন why do you take her book? কি কৈছে বাৰু? Very good. সকলোৱে তেনেকৈ যদি বুজি পোৱা কথাই নাই। Why do you take her book মানে যে তেওঁৰ বুকখন বা তাইৰ বুকখন কিয় লোৱা? হয়নে? তো ফাৰ্ষ্ট এনসাৰ কোৱাচোন। হা? Why do you buy pen? Buy মানে কি? কিনা why do you buy pen? কোৱা তুমি কিয় কলম কিনা হয় নহয় হয়নে নহয় ঠিক তেনেদৰে যদি কোৱা হয় why do you run in the morning মানে why do you run in the morning যে এনেকে এই যে কুৱেশ্যনবোৰ শিকি পিনে এনে কুৱেশ্যন পেটাৰ্ণবোৰ শিকি লোৱাৰ পিছত আমাৰ সুবিধাটো এইটো হ'ব মানে বুজি পাইছা আমি কুৱেশ্যন বুজি পাম আৰু ইয়াৰ লগে লগে আমি যে এফাৰ্মেটিভ বাক্য গঠন কৰিবলৈ শিকিছো নাই শিকিছো নে নেগেটিভ বাক্য গঠন কৰিবলৈ শিকিছো নাই এতিয়া কুৱেশ্যন কৰিব লাগিছে প্ৰথম ইয়েছ নো কুৱেশ্যন শিকিলো তাৰপৰা ডব্লিউএছ কুৱেশ্যন শিকিলো ইয়াৰ পিছতে আমি টেগ কুৱেশ্যন শিকিম গম পাইছা নাই আৰু এইখিনি শিকি লোৱাৰ পাছত আমি কি কৰিম জানা আমি ক'বলৈ শিকিম লিখিবলৈ শিকিম বুজি পাইছা আৰু ইয়াৰ পিছত আমি যেতিয়া টেক্সট পঢ়িম আমি যে লেসন পঢ়িলে মানে কি হয় কুৱেশ্যন এনসাৰ হ'ব তোমালোকে নিজেই বুজিবা আৰু নিজেই কৰিবা জাস্ট আমি ইয়াতে কি কৰিম উইল টিচ ইউ দ্য লেসন উইল এক্সপ্লেইন দ্য লেসন ওকে লেসনটো আমি জাস্ট ইয়াতে কি কৰি দিম এক্সপ্লেইন কৰি দিম আমি শিকাই দিম and it's your duty to do everything yourself you will write answer yourself okay teachers will not teach you will not explain the question that you don't understand he will help you but basically there are simple questions that teachers will not help you in understanding okay you have to understand yourself tole nije bujibo lagibo buji paisa first try koriba to try kori pisot ekeba jeta nwaribo tetia teacher hoy kori dibo নহলে তোমালোক যদি সব ইয়াৰে ভাটো লিখাকে কুৱেশ্যনো বুজাই দিব লাগিব উত্তৰো মানে লিখাই দিব লাগিব তেতিয়াহ'লে আমি ক্লাছটো কৰাৰ কিনো প্ৰয়োজন থাকিব নেকি তাৰমানে আমি নোটছাইছন এখন চাই পিনি মুখস্থ কৰাই ভাল হ'ব নে কি কোৱা হয় নে নহয় হা গতিকে ইয়াৰ এতিয়া যেনেকৈ শিকিছা ঘৰতো ট্ৰাই কৰিবা কৈছেনে হ'বনে আজি আমি কিহৰ ব্যৱহাৰ শিকিলো কি ব্যৱহাৰ শিকিলো আজি আমি এই 4টা ডব্লিউএছ কুৱেশ্যন শিকিলো what where when why হয় নে নহয় আৰু what মানে কি where মানে ক'ত when মানে কেতিয়া why মানে কিয় তো লাষ্ট আৰু দুটা কুৱেশ্যন দিছো আমি তাৰ পৰা ক্লাছ আমাৰ ইমা শুনিছা না ঠিক তেনেদৰে এতিয়া যদি সোধা হয় তুমি কিয় আম খাইছিলা তুমি কিয় আম খাইছিলা তো তুমি কিয় আম খাইছিলা বুলি কোনে এতিয়াৰ কথা কৈছো না আগৰ কথা সুধিছো তো আগৰ কথা সুধিলে মানে পাষ্টৰ কথা সুধিলে ডু ব্যৱহাৰ কৰিম না ডিডৰ ব্যৱহাৰ কৰিম এটা পাৰিবা নে কুৱেশ্যন গঠন কৰিবলৈ কোৱা why very good why did you কেলে ইটো নালাগিব নেকি why did you eat mango তুমি কিয় আম খাইছিলা তুমি কিতাপখন কিয় লৈছিলা তুমি কিতাপখন কিয় লৈছিলা কি হল তুমি কিতাপখন কিয় লৈছিলা তুমি কিতাপখন কিয় লৈছিলা বুলি ক'লে কি বুলি ক'ম why did you take the কিতাপখন কিয় লৈছিলা why did you take the হ'বনে ঠিক আছে এনেকৈ কি কোৱা হয় ডব্লিউএছ কুৱেশ্যনবোৰ ব্যৱহাৰ কৰি পিনে কুৱেশ্যন কৰা হয় তোমালোকে এইবোৰ what where when why who এইবোৰ পাই থাকা কোৱা নাই আশা কৰো ইয়াৰ পিছত তোমালোকে কুৱেশ্যনবোৰ বুজি পোৱাত সুবিধা হ'বনে ঠিক আছে আজি আমি আগে শিকিলো আৰু পৰৱৰ্তী সময়ত বাকি who whom whose which how এইটা ব্যৱহাৰ শিকিম হ'বনে ঠিক আছে হ'ব দিয়া